Hey guys, কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি ডিসকাস কৰিব গৈছো কেটামান প্ৰাইভেট জব ভেকেন্সি যোনকেইটা আপোনালোকৰ ভাল কোম্পানীৰ পৰা আহিছে ষ্টিল আৰু মেটেল কোম্পানী আৰু ভাল অৰ্গানাইজেচন এডুকেশ্যন ইনষ্টিটিউটৰ পৰা ভেকেন্সি পৰা আহিছে যত কোনো ধৰণৰ ফিজ দিব না কোনো ধৰণৰ কনসালটেন্সি যাব নালাগে ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সম্বন্ধ কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অৰ্ডাৰ নিচিনা খালি গুগলত আহি টাইপ কৰি দিলহন আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনালোকক চাকৰিবোৰ আপডেট দিওঁ প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক সববোৰে চাকৰি আপডেট দিওঁ বেছিভাগ প্ৰাইভেট দিওঁ আৰু আপোনালোকৰ আজি ভেকেন্সিবোৰ আহিছে মেটেল আৰু ষ্টীল ফেক্টৰীৰ পৰা ভেকেন্সি আৰু ৱাক ইন ইন্টাৰভিউ আছে 12 তাৰিখৰ পৰা ভালদৰে আমি ডিসকাস কৰি আছো অসমতে ইন্টাৰভিউটো হ'ব আৰু যোৱাকালি আমি ডিসকাস কৰিছো আসামৰ টপ 10 প্ৰাইভেট জব ভেকেন্সি 10টা ভাল কোম্পানীৰ পৰা ভেকেন্সি আহিছে বা অৰ্গানাইজেচনৰ পৰা ভেকেন্সি আহিছে যদি সোৱানে চাইলো আৰামছে এপ্লাই কৰিব পাৰিব আৰু ইন্টাৰভিউ ইটো ইকতে ষ্টাৰ্ট হৈ যাব মানে আজিৰ পৰা ষ্টাৰ্ট হৈ যাব যদি সোৱানে চাই ল'ব পাৰে Oppo কোম্পানীৰ ভেকেন্সি আছে Oppo মোবাইল যে মনে বহুতে চিনিয়ে পায় মাইক্ৰ ফাইনেন্স বেংকৰ ভেকেন্সি এয়াৰটেলৰ ভেকেন্সি আৰু এনেকুৱা বহুত ভেকেন্সি আছে এইবোৰ আপুনি নিজে আহি চাই ল'ব পাৰে আমি আজি ভেকেন্সিবোৰ ডিসকাস কৰি লম ভালদৰে যোনটো আপোনালোকৰ টপিক দিছো মই মেটেল আৰু ষ্টীল ফেক্টৰী ৰিক্ৰুটমেন্ট 2022 আৰু ভাল ভেকেন্সি আহিছে আজি অন্যদিনৰ নিচিনাই আৰু ৱাক ইন ইন্টাৰভিউ আছে 12 তাৰিখৰ পৰা 13 তাৰিখলৈ ৰাতি 10টাৰ পৰা 5টালৈ ভালদৰে মই দেখাই দি আছো এতে ক্লিয়াৰ নাহিব পাৰে আৰু কোনো এপ্লিকেশন ফিজ দিব নালাগে অহটা বা কোৱালিফিকেশন 10+ টু গ্ৰেজুৱেচন ডিপ্লোমা পোষ্ট গ্ৰেজুৱেচনৰ চাকৰি আৰু অসমৰ ইন্টাৰভিউ আপোনালোকৰ 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব ষ্টীল কোম্পানীৰ অসমৰ লৰা ছোৱালী সকলোবোৰ চাকৰি আবেদন বা এপ্লাই কৰিব পাৰিব প্ৰথম আপোনালোকৰ এটা মেমৰিয়েল নাৰ্সিং স্কুলৰ পৰা আহিছে হজাইৰ পৰা ভেকেন্সি হাজি আব্দুল মসজিদ মেমৰিয়েল নাৰ্সিং স্কুল হজাইৰ পৰা আৰু যোনে হজাইৰ পৰা আছে সবে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ কোৱালিফিকেশন খিনি মিলি আছে আৰু নাৰ্সিং টিউটৰৰ ভেকেন্সি 6টা ভেকেন্সি আছে স্যালাৰি মিনিমাম 20,000 ফৰ বিএসসি আৰু 25,000 ফৰ এমএসসি আৰু কোৱালিফিকেশন আৰু এলিজিবিলিটি খিনি তলত লিখা আছে বিএসসি নাৰ্সিং from a recognized university or register hobo labo as nurses midwifery with state or Indian nursing council or dwara or minimum apnalokor working experience 1 year bisara hoise from a recognized ba reputed hospital or a nursing school or college or apnalokor ekhini bhalde sai lobo or desirable apnalokor MSc nursing with specialist of community health nursing Pediatrics nursing from a recognized university আৰু কোৱালিফিকেশন খিনি এটা বস্তু মই ক'ব পাহৰি গলো আপোনালোকে যে দেখা পাইছে খালি বিএসসি হলে নহব এই ব্ৰেকেটত যে এন টো লিখা আছে আৰু এমএসসি এন টো লিখা আছে এটা মানে নাৰ্সিং হয় এটা ন কৈ দিলো বহুত কমেন্ট কৰিব নহলে আৰু কেনেদৰে আবেদন কৰিব আপোনালোকৰ ইমেইল দি আছে এটো ইমেইলৰ ৰিজিউমিখন পঠাই দিব পাৰে ডাইৰেক্ট বা ডাইৰেক্ট ফোন কৰি ল'ব পাৰে দুটা নাম্বাৰ দিয়া আছে নে ভেকেন্সি মৰিগাঁৱৰ পৰা আহিছে সংস্কৃত বিদ্যাপীঠৰ পৰা ভেকেন্সি আৰু টিচাৰৰ ভেকেন্সি আহিছে পিআৰটি আৰু টিজিডি ফৰ দা ফলোইং সাবজেক্ট ম্যাথমেটিক্সৰ টিচাৰ জেনাৰেল ষ্টাডিজ তাৰপিছত জেনাৰেল সায়েন্সৰ ইংলিশ আৰু কম্পিউটাৰ এণ্ড আইটি মানে ইনফৰমেশন টেকনলজি আৰু এইকেইটা কাৰণে যোনটো ৰিকুৱেষ্ট কোৱালিফিকেশন থাকে গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন আৰু বিএড এখন হলে হল বা ফোন কৰি লব বিএড নালাগিব পাৰে মই ভালদৰে নাজানো সেইটো কাৰণে ফোন কৰি লব আৰু ৰিমিনাৰেচন আৰু একমোডেশন আপোনালোকক দিয়া হ'ব ডিজাৰ্ভিং ক্যান্ডিডেট বোৰক আৰু গুড টিচিং নলেজ এটা হ'ব লাগিব গুড কমিউনিকেশন স্কিল যদি ইন্টাৰেষ্টেড তেতিয়ালে আপোনালোকৰ বায়োডাটা খন সিভি খন জমাজলি পৰা এইটো ইমেইলত পঠাই দিব পাৰে সেই মতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে কল কৰিব নেভিগেন্সি আপোনালোকৰ ডিজি মাৰ্ট প্ৰাইভেট জব গুৱাহাটীৰ পৰা আহিছে আৰু ফিমেল অফিস কোঅৰ্ডিনেটৰ ভেকেন্সি এটা ভেকেন্সি আছে আৰু কোৱালিফিকেশন এইচএস পাস বা গ্ৰেজুৱেচন হলে হল গ্ৰেজুৱেচন ক্যান্ডিডেট নাপায় তেতিয়ালে এইচএস পাস খিনিক লৈ লয় আৰু এটা কাৰণে আপোনালোকৰ টেলি যোনটো টেলি ইআৰপি 9 হেৰ অলপমান এক্সপেৰিয়েন্স হ'ব লাগিব কাম কৰা নলেজ হ'ব লাগিব কম্পিউটাৰ গুড কমিউনিকেশন স্কিল এটা ফিমেলৰ কাৰণে হয় যাতে ফিমেল সবে এপ্লাই কৰে আৰু যেটা কম্পিটিশনটো অলপমান কম মেল হলে দুটা এপ্লাই কৰে হেতনা কম্পিটিশনটো বাঢ়ি যায় ফিমেলে এপ্লাই কৰিলে অলপমান কম্পিটিশনটো কমি যায় হেতনা যাতে সবে কৰে ফিমেল যিমান আছে এইটো গ্ৰুপত বা এইটো চেনেলত আৰু আপোনালোকৰ যদি এপ্লাই কৰিব খোজে তেতিয়ালে আপোনালোকৰ ইমেইল দি আছে ইমেইলৰ ৰিজিউমিখন পঠাই দিব পাৰে সেই মত পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে ইন্টাৰভিউত যাব লাগিব আৰু কন্টাক্ট নাম্বাৰ দি আছে কন্টাক্ট নাম্বাৰ যোগাযোগ কৰি ল'ব পাৰে আৰু এটা কথা মনত ৰাখক এটা কোনো ফিজ দিব নালাগে খুজিলেও নিদিব আৰু হেতু কাৰণে কোনো ফিজ দিব নালাগে কোনো নো এপ্লিকেশন ফিজ লিখিবলৈ পাহৰি গলো মই আৰু নেক্সট ভেকেন্সি মেটেল আৰু ষ্টীল কোম্পানী যোনটো আপোনালোকৰ টপিক বা থাম্বনেইলত দিয়া আছে শুভম শ্যাম মেটেলিকা টিএমটি ষ্টীল কোম্পানী আৰু অসমৰে হয়তো এটা টিএমটি ষ্টীল বনাই সিমেন্ট পেইন্ট আৰু আদাৰ বিল্ডিং মেটেৰিয়েল ফৰ দা ফলোইং পোষ্ট আৰু প্ৰাইমেৰী সেলস অফিচাৰ টেকনিক্যাল সেলস অফিচাৰৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব মিনিমাম
1 year এক্সপিৰিয়েঞ্চ হ'লে হৈ যাব আৰু সেকেন্ডাৰী সেলস অফিচাৰৰ কাৰণে মিনিমাম 1 year হ'লে হ'ল আৰু এৰিয়া সেলস মেনেজাৰৰ কাৰণে মিনিমাম 5 বছৰ হ'লে হ'ল আৰু এইকেইটাৰ কাৰণে স্যালাৰি বহুত ভাল হ'ব কিয়কি এক্সপিৰিয়েঞ্চ লাগা হৈ আছে আৰু য'ত এক্সপিৰিয়েঞ্চ বিচাৰে হেতৰ কাৰণে স্যালাৰিটো ভাল দিয়ে আৰু ফ্ৰেছাৰ্ছক কম দিয়ে আৰু হেতৰ কথা মনত ৰাখিব আৰু কোৱালিফিকেশনখিনি ফৰ গ্ৰেজুৱেচন লাগিব ফৰ সেলস জব কেটাৰ কাৰণে আৰু যোনটো টেকনিক্যাল অফিচাৰ হেতৰ কাৰণে বিটেক লাগিব সিভিল ইঞ্জিনিয়াৰিংত আপোনালোকৰ এডুকেশ্যন কৰা আৰু অৰিজিনাল কপিটো এটাও দি আছে আমাৰ অলপমান পিছত টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপত দি দিম যদি জয়েন হোৱা নাই আমাৰ টেলিগ্ৰাম গ্ৰুপ বা ফেসবুক গ্ৰুপ বিলাকত জয়েন হ'ব পাৰে তাতে আমি আপডেটবোৰ দি থাকো সদায় আৰু ৱাকিং ইন্টাৰভিউ আপোনালোকৰ 12 তাৰিখৰ পৰা 13 তাৰিখলৈ আছে ৰাতিপুৱা 10টাৰ পৰা 5টা বজালৈ হোটেল প্ৰাগমান্তি মেনৰ জিএছ ৰোড খ্ৰীষ্টান বস্তি গুৱাহাটী যদি ইন্টাৰেষ্টেড কন্টাক্ট নাম্বাৰ দিয়া আছে দুটা কন্টাক্ট নাম্বাৰ কেটা যোগাযোগ কৰি ল'ব পাৰে আপোনাক ভালদৰে সুধি ল'ব ইন্টাৰভিউত কি ডকুমেন্ট লৈ যাব লাগে মোৰ মতেতো গোটেই লৈ যাব লাগে আৰু ইন্টাৰভিউ যেতিয়াই যায় আপোনাক এক কপি পাসপোর্ট সাইজ ফটোকপি বা জেরক্স লৈ যাব আৰু ফটো 2 কপি লৈ যাব লাগে ফটোকপি লাগিয়ে যায় যেহেতু আৰু আপোনালোকৰ ইমেইলও দি আছে ইমেইলত ৰিজিউমিখন পঠাই দিব পাৰে যোৱাৰ আগতে ইন্টাৰভিউত ডিটেইললে ভাল এটা ইমপ্ৰেছন হৈ থাকিব তাৰ পিছত আপোনালোকৰ এটা গ্ৰুপ অফ কোম্পানীজ আহিছে পাম টাৱাৰ নামৰ গুৱাহাটীৰ পৰা ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি এটা ভেকেন্সি আছে অৰ্হতাটো লিখি আনে কি নামৰ মতে জেনেৰেলি একাউন্টেন্টত কিছুমানত বিকম লয় আৰু কিছুমানত এমকম লয় আমাৰ মতে এইটো বিকম ল'ব লাগে হেতনে ফোন কৰি ল'ব বা কিছুমানৰ গ্ৰেজুৱেচন লৈ যদি আপোনালোকৰ টেলি এটা নলেজ থাকে আৰু কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আপোনালোকৰ দুটা ভেকেন্সি আছে আৰু কম্পিউটাৰ অপাৰেটৰ জেনেৰেলি কিছুমানত এছএছ পাছ লয় আৰু কিছুমানত মেইনলি গ্ৰেজুৱেচন লয় হেতনে গ্ৰেজুৱেচন কৰা কেণ্ডিডেটবোৰ বেছি অলপমান অপৰচুনিটি বা প্ৰেফাৰেন্স পাব আৰু অফিস এছিষ্টেণ্টৰ কাৰণে এটা ভেকেন্সি আছে এলিজিবিলিটিখিনি চাই লওক কেণ্ডিডেটজন আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 4 বছৰ বা 5 বছৰ ইন এ ৰেপুটেড বা ৰেসপেক্টিভ লাইনত আগতে কাম কৰা আৰু লোকেশন গুৱাহাটী আৰু কোনো এপ্লিকেশন ফিজ দিব নালাগে যেমান জব দিছো আজি কোনোটা এপ্লিকেশন ফিজ দিব নালাগে আৰু সদায় মই চেষ্টা কৰো যাতে ফিজ নিদে জববোৰ আনিবৰ কাৰণে যাতে আমাৰ দুখীয়া শ্ৰেণীৰ যোনবোৰ ল'ৰা ছোৱালী আছে আনএমপ্লয়মেন্ট আছে ইহঁতে যাতে চাকৰিবোৰ পায় আৰু ইমেইল দি আছে এইটো ইমেইলত আপোনালোকৰ ডিটেইলছ কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সখিনি পঠাই দিলে হ'ল সেই মতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে ইন্টাৰভিউ যাব লাগিব নেক্সট ভেকেন্সি আপোনালোকৰ বন্ডাৰ পৰা আহিছে বহুতে কমেন্ট কৰি থাকে বন্ডাৰ ভেকেন্সি লাগে পিউজ গ্ৰুপ অফ ইনষ্টিটিউটৰ ভেকেন্সি আৰু ক্লিনিক্যাল ইনষ্ট্ৰাক্টৰ আৰু লেকচাৰৰ ভেকেন্সি আছে কোৱালিফিকেশন বিএসসি নাৰ্সিং এন মানে নাৰ্সিং মই ক'লো আজি নাৰ্সিংৰ বহুতটা জব ওলাইছে এমএসসি নাৰ্সিং আৰু এক্সপেৰিয়েন্স হ'ব লাগিব 1 ইয়াৰ আগতে একেই ফিল্ডত কাম কৰা মানে লেকচাৰাৰ বা ক্লিনিক্যাল ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰা এক্সপেৰিয়েন্স হ'লে বা অভিজ্ঞতা হ'লে হৈ যাব লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 15 জানুৱাৰী 2022 সব 15 জানুৱাৰীৰ আগত আপোনালোকে আবেদন ইমেইলতো কৰিব পাৰে আৰু ডাইৰেক্ট অফিচত যাও জমা দিব পাৰে আপোনালোকৰ ৰিজিউমিখন বা বায়োডাটাখন এটো ইমেইল দি আছে ইমেইলত আপোনালোকৰ বায়োডাটাখন জমা দিব পাৰে বা ডাইৰেক্ট এটা লিখাও আছে ডাইৰেক্ট ইমেইলতো দিব পাৰে থ্ৰু ইমেইল বা আপোনালোকৰ কলেজ কেম্পাছত যাও জমা দিব পাৰে যোনে আমগাঁও বা বন্ডাৰ ওচৰে পাজৰে থাকে গুৱাহাটীৰ হিয়তে নিজে যাও দিব পাৰে আৰু যোনে দূৰৰ পৰা থাকে বা এপ্লাই কৰিব খোজে তেতিয়ালে আপোনালোকৰ ইমেইল দি আছে ইমেইলত ৰিজিউমিখন ভালদৰে পোষ্টৰ নামটো লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ ক্লিনিক্যাল ইনষ্ট্ৰাক্টৰ বা লেকচাৰাৰ যোনটো পোষ্ট এপ্লাই কৰিব খোজে কোৱালিফিকেশন গোটেইখিনি দি দিব আৰু গোটেইখিনি ডকুমেন্ট দি পঠাই দিলে হ'ল কন্টাক্ট নাম্বাৰ দি আছে কন্টাক্ট নাম্বাৰ যোগাযোগ কৰি ল'ব পাৰে কিবা ডাউট বা সুধিব লগা যদি আছে আপোনালোকৰ যিকোনো ডাউট বা কুৱেৰিজখিনি সলভ কৰা হ'ব আৰু যোনে বন্ডাৰ ওচৰে পাজৰে থাকে মই এড্ৰেছটো দি দিছো বহুতে চিনি পায় ৰাস্তাৰ ওচৰতে যেতিয়া আপোনালোকে বন্ডাৰ দি যায় থাকে আপোনালোকৰ নাৰাংগী হৈ গ'লে আপোনালোকৰ লেফট সাইডে পৰিব হেতৰ কাৰণে ৰাইট সাইডে পৰিব ৰাইট সাইডে পৰিব আপোনালোকৰ ডাঙৰকে এটা বিল্ডিং থাকে পিউজ গ্ৰুপ অফ ইনষ্টিটিউট বন্ডা আমগাঁও তাত আপোনালোকৰ যাব লাগিব যাই পেলে জমা দিলে হ'ল আৰু অনলি শৰ্ট লিষ্টেড কেণ্ডিডেটবোৰক ইন্টাৰভিউ কাৰণে মাতিব যোনটো মেইন ইন্টাৰভিউ হ'ব হেতৰ কাৰণে শৰ্ট লিষ্টেড কেণ্ডিডেটবোৰক মাতা হ'ব আৰু নেক্সট ভেকেন্সি আপোনালোকৰ গুৱাহাটী বেস ফাৰ্ম এটাৰ কাৰণে আহিছে কোম্পানী এটাৰ কাৰণে মেনেজাৰৰ ভেকেন্সি এটা ভেকেন্সি আছে গুৱাহাটী লোকেশন হ'ব আৰু স্যালাৰি 10000 to 15000 অহতা কোৱালিফিকেশনটো লিখি আনা কিন্তু আমাৰ মতে জেনেৰেলি গ্ৰেজুৱেচন লয় মেনেজাৰ পোষ্ট বিলাকত আৰু কিছুমানত এটো যেহেতু টেলি লাগা আছে এটো কমাৰ্চ বেকগ্ৰাউণ্ড হ'লে বেছি অলপ প্ৰেফাৰেন্স দিব সবে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচন হ'লে হ'ল আৰু নলেজ হ'ব লাগিব টেলি এমএস অফিস অৰ্থাৎ মাইক্ৰসফট অফিস আৰু ফ্লুয়েন্ট হ'ব লাগিব অসমীয়া ইংলিছ আৰু হিন্দী ল্যাঙ্গুৱেজত যদি ইন্টাৰেষ্টেড তেতিয়ালে আপোনালোকৰ ইমেইল দি আছে এইটো ইমেইলত আপোনালোকৰ ৰিজিউমিখন বা বায়োডাটাখন পঠাই দিব পাৰে সেই মতে পিছলৈ যদি ইন্টাৰভিউৰ কাৰণে মাতে ইন্টাৰভিউ যাব লাগিব নেক্সট ভেকেন্সি আপোনালোকৰ আমাৰ অসমৰ বহুত পুৰণি নিউজ পেপাৰ এখনৰ পৰা আহিছে আসাম ট্ৰিবিউন বহুতে চিনি পায় বহুতে পঢ়েও আসাম ট্ৰিবিউনৰ পৰা ভেকেন্সি গুৱাহাটীৰ কাৰণে ৰিসেপশনিষ্ট কাম
টেলিফোন অপাৰেটৰৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2 বছৰ এজ লিমিট 27 ইয়াৰ্ছৰ যোন লিমিট আছে 27 ইয়াৰ্ছৰ তলত বা 27 ইয়াৰ্ছলৈ চলি যাব আৰু জব কিছুমান ডেছক্ৰিপশ্যন দিয়া আছে যেনেকৈ গুড কমিউনিকেশ্যন স্কিল গুড কমাণ্ড অভাৰ ইংলিছ হিন্দী আৰু অসমীয়া লেংগুৱেজত ফ্লুৱেণ্ট হ'ব লাগিব যিহেতু আমাৰ অসমৰ নিউজ পেপাৰ হয় হিন্দী কি ইংলিছ লেংগুৱেজৰ হয় অসমীয়া লেংগুৱেজৰ নহয় কিয় কি আপোনালোকৰ সেইটো কাৰণে ফ্লুৱেণ্ট বিচৰা হৈছে ইংলিছ আৰু অসমীয়া আৰু হিন্দী লেংগুৱেজত আৰু আপোনালোকৰ ভাল এটা চেলাৰী দিয়া হ'ব এজ পাৰ US board recommendation will be offer ভাল চেলাৰী এটা দিয়া হ'ব যিহেতু এক্সপেৰিয়েঞ্চৰ দৰকাৰ আছে আৰু যদি ইণ্টাৰেষ্টেড আপোনালোকৰ বায়'ডাটা আৰু জেৰক্স কপি সৈতে আপোনালোকৰ ফটোগ্ৰাফ এইবোৰ জমা দিব লাগিব এড্ৰেছ দি আছে এইটো এড্ৰেছত আপোনালোকৰ জমা দিলে হ'ল চানমাৰীত আপোনাৰ যোনে গুৱাহাটীত থাকে বহুতে চিনিয়ে পায় আপোনাৰ চানমাৰীত আসাম ট্ৰিবিউনৰ বহুত ডাঙৰ এটা বিল্ডিং আছে 15 জানুৱাৰীৰ আগত জমা দিলে হ'ল সব ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভালে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বা যোনে চাকৰি বিচাৰিছে সবৰ লগত শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ হেল্প হৈ যায় আজিলৈ মানে জয় অসম আগলৈ ভিডিঅ'বোৰ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ ভাল জবাববোৰ পাই থাকে